আজিৰ ভিডিঅ'টোত গোলাকাৰ দাপোনৰ ফকাছ দৈৰ্ঘ্য বা ফকাছ দূৰত্ব যাক স্মল এফ এৰে সূচায় আৰু ভাঁজ ব্যাসাৰ্ধ যাক কেপিটেল আৰে সূচায় গোলাকাৰ দাপোনৰ ফকাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত যি সম্পৰ্ক আছে সেই সম্পৰ্ক নিৰ্ণয় কৰা হ'ব। গোলাকাৰ দাপোনৰ ফকাছ দৈৰ্ঘ্য আৰু ভাঁজ ব্যাসাৰ্ধৰ সম্পৰ্কটো হৈছে F = R/2 অৰ্থাৎ গোলাকাৰ দাপোনৰ বাবে ফকাছ দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধৰ আধা তাকে আমি নিৰ্ণয় কৰি দেখুৱাম। এতিয়া গোলাকাৰ দাপোন বুলি কওঁতে অৱতল আৰু উত্তল দাপোন এই দুই ধৰণৰ দাপোনৰ বিষয়ে আমি পাইছোঁ। অৱতল দাপোনৰ ক্ষেত্ৰতো F = R/2 হয় আৰু উত্তল দাপোনৰ ক্ষেত্ৰতো F = R/2 হয়। চ' এইটো হৈছে গোলকৰ এটা অংশ। এতিয়া ইয়াত মই এখন অৱতল দাপোন অংকন কৰিম। এতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত মই জানো যে অৱতল দাপোনৰ প্ৰতিফলক পৃষ্ঠখন ভিতৰ ফালে থাকে। যিহেতু অৱতল দাপোনৰ প্ৰতিফলক পৃষ্ঠ ভিতৰ ফালে থাকে গতিকে বাহিৰৰ ফালে দাপোনৰ বহি পৃষ্ঠটো মই এনেকে দেখুৱাই দিছোঁ। গতিকে এইখন হৈ পৰিল অৱতল দাপোন। দাপোনখন অঁকাৰ পাছত দাপোনখনৰ মেৰুটো আমি দেখুৱাব লাগিব। এইটো হৈছে দাপোনখনৰ মেৰু অৰ্থাৎ গোলাকাৰ যি পৃষ্ঠ এই পৃষ্ঠখনৰ এই পি বিন্দুটো হৈছে মধ্যবিন্দু। এতিয়া এই অৱতল দাপোনখন যিটো গোলকৰ অংশ যিটো গোলক কাট কৰি পেলাই আমি এই অংশটো পাইছোঁ সেই গোলকটোৰ কেন্দ্ৰবিন্দুটোক ভাঁজ কেন্দ্ৰ বোলা হয়। গতিকে ধৰি লৈছোঁ ভাঁজ কেন্দ্ৰটো ইয়াত আছে। তোমালোকে কম্পাছ ব্যৱহাৰ কৰি পেলাই অংকন কৰিলে কম্পাছৰ যিটো জোঙা মূৰ থাকে সেইটো তোমালোকে য'ত বহুৱাবা সেইটোৱে হ'ব গোলাকাৰ দাপোনৰ ভাঁজ কেন্দ্ৰ। ইয়াত মই ধৰি লৈছোঁ এইখিনিতে ভাঁজ কেন্দ্ৰটো আছে বুলি। এতিয়া CP সংযোগ কৰিম। CP সংযোগ কৰিলোঁ। ইয়াত CP হৈছে ভাঁজ ব্যাসাৰ্ধ। CP হৈছে ভাঁজ ব্যাসাৰ্ধ আৰু ভাঁজ ব্যাসাৰ্ধক আৰেৰে সূচায়, কেপিটেল R। CP = ভাঁজ ব্যাসাৰ্ধ আৰু ভাঁজ ব্যাসাৰ্ধক কেপিটেল R এ সূচায়। এতিয়া CPক মই বহাই দিব পাৰোঁ। CPক মুখ্য অক্ষ বুলিও কোৱা হয়, এইটো কথা মনত ৰাখিবা। CPক মই বহাই দিছোঁ। এতিয়া মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি প্ৰথমে দাপোনত আপতিত হৈছে। মুখ্য অক্ষৰ এডাল মুখ্য অক্ষৰ সমান্তৰালভাৱে আহিছে এডাল ৰশ্মি দাপোনত আপতিত হৈছে। আপতিত হোৱাৰ পাছত প্ৰতিফলিত হ'ব। প্ৰতিফলিত হৈ এটা বিন্দুৰে গতি কৰিব। প্ৰতিফলিত হোৱাৰ পাছত এটা বিন্দুৰ দিশে গতি কৰিব। এই বিন্দুটোক কোৱা হয় মুখ্য ফকাছ। দাপোনখনৰ যিটো বিন্দুত প্ৰতিফলিত হৈছে আপতিত ৰশ্মিডাল সেই বিন্দুটোক যদি আমি M হিচাপে লওঁ, এতিয়া C আৰু M আমি সংযোগ কৰিলোঁ। আচলতে আমি কি কৰিলোঁ, M বিন্দুত এডাল লম্ব অংকন কৰিলোঁ। CM হৈছে
এম বিন্দুত অকা অভিলম্ব। এতিয়া কিছুমান কথা লিখি ল'ব লাগিব। ধৰা হ'ল পি কমা এফ আৰু চি ক্ৰমে গোলাকাৰ দাপোনৰ, আমি ইয়াত অৱতল দাপোন লৈছো আৰু অৱতল দাপোন কি হয়? এখন গোলাকাৰ দাপোন হয়। এই সম্পৰ্কটো মই কৈছোৱে যে উত্তল দাপোনৰ ক্ষেত্ৰতো এই সম্পৰ্কটো নিৰ্ণয় কৰিব পাৰি। আমি লৈছো অৱতল দাপোন এখন। আমি অৱতল দাপোনৰ কাৰণে সম্পৰ্কটো এতিয়া নিৰ্ণয় কৰিম। পি এফ আৰু চি ক্ৰমে গোলাকাৰ দাপোনৰ মেৰু মুখ্য ফকাচ আৰু ভাঁজ কেন্দ্ৰ। লগতে লিখিব পাৰা মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি। মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মি এম বিন্দুত আপতিত হোৱাৰ পাছত ফকাছৰ মাজেৰে এম বিন্দুত আপতিত হোৱাৰ পাছত ফকাছৰ মাজেৰে গতি কৰিছে, ফকাছৰ মাজেৰে প্ৰতিফলিত হৈছে। এতিয়া চিত্ৰৰ পৰা আমি এটা কথা ক'ব পাৰোঁ। চিত্ৰৰ পৰা আমি কি ক'ব পাৰোঁ? এই কোণটো যদি আমি থিতা হিচাপে লওঁ, তেতিয়াহ'লে এই কোণটো কি হ'ব? এই কোণটো থিতা হ'ব। কিয় হ'ল? চিত্ৰৰ পৰা আমি এইটো কথা ক'ব পাৰোঁ, প্ৰতিফলনৰ এটা নিয়ম হৈছে যে আপতন কোণ আৰু প্ৰতিফলন কোণ কি হয়? সমান হয়। তোমালোকে এইটো কথা পাইছা প্ৰতিফলনৰ নিয়মত। আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হয়। ইয়াত আচলতে কি হৈ আছে চোৱা, ইয়াত হৈ আছে এনেধৰণৰ। দাপোনৰ ক্ষেত্ৰত প্ৰতিফলনৰ নিয়ম তোমালোকে পাইছা। এখন দাপোন, আপতিত ৰশ্মি আৰু ইফালে গ'ল প্ৰতিফলিত ৰশ্মি। তাৰ মাজত যি অভিলম্ব অঁকা হয়, ইয়াত কি হয়? আপতন কোণ আৰু প্ৰতিফলন কোণ এই দুইটা সমান হয়। I ইকুৱেল টু R হয়। আপতন কোণ আৰু প্ৰতিফলন কোণ সমান হয়। এইটো হৈছে প্ৰতিফলনৰ নিয়ম। পোহৰৰ প্ৰতিফলনৰ নিয়ম, আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান হয়। এইটো এটা নিয়ম। গতিকে ইয়াত এংগুল AOM এইটো হৈছে আপতন কোণ, এংগুল NOB হৈছে প্ৰতিফলন কোণ। এই দুইটা কোণ সমান হ'ব। সমান কেতিয়া হ'ব? যেতিয়া ON ডাল অভিলম্ব হ'ব। ON অভিলম্ব হ'ব লাগিব, তেতিয়া সমান হ'ব। গতিকে ইয়াত আমি কি কৰিছো? এই এম বিন্দুত এডাল অভিলম্ব অংকন কৰিছো। ইয়াত কথাটো এনেকুৱা হৈ আছে, এম বিন্দুত, য'ত এম বিন্দুটো আছে, তাত আমি
এডাল অভিলম্ব অংকন কৰিছোঁ। ইয়াত এম বিন্দুটো আছে, এডাল ৰশ্মি এনেকৈ আহিছে, আৰু এডাল ৰশ্মি প্ৰতিফলিত হৈ গৈছে। তাৰ মাজত আমি কি কৰিছোঁ? অভিলম্ব অংকন কৰিছোঁ। গতিকে এই এংগুলটো আৰু এই এংগুলটো, এই দুটা এংগুল কি হ'ব? এইটো এংগুল আৰু এইটো এংগুল, দুইটা এংগুল সমান হ'ব, যিহেতু ইয়াত এডাল অভিলম্ব অংকন কৰা হৈছে। এতিয়া যদি মই এনেধৰণে দেখুৱাওঁ, এডাল যদি বহাই দিওঁ, তেতিয়া এতিয়া নিশ্চয় বুজিবলৈ অসুবিধা হোৱা নাই। গতিকে ইয়াত থিতা মানে এটা হৈছে, এটা থিতাই আপতন কোণ বুজাইছে আৰু এটা থিতাই কি বুজাইছে? প্ৰতিফলন কোণ। প্ৰথম থিতাটো হৈছে আপতন কোণ আইৰে সূচায়, আৰু দ্বিতীয় থিতাটো হৈছে প্ৰতিফলন কোণ। তাৰমানে এংগুল আই ইকুৱেল এংগুল আৰ, তেনেকুৱা হৈ আছে। চ' ইয়াত যিহেতু ইয়াত যিহেতু চি এম অভিলম্ব, গতিকে এই কোণটো আৰু এই কোণটো সমান হ'ব। আৰু এইটো কি কাৰণে হৈছে? প্ৰতিফলনৰ নিয়ম অনুসৰি। এতিয়া তোমালোকে একান্তৰ কোণ, অনুৰূপ কোণ এইবিলাকৰ বিষয়ে পাইছা। দুডাল সমান্তৰাল ৰশ্মিক যেতিয়া এডাল ৰেখাই ছেদ কৰে, তেতিয়া একান্তৰ কোণ আৰু অনুৰূপ কোণবিলাক সমান হয়। এতিয়া ধৰি লোৱা দুডাল সমান্তৰাল ৰেখা আছে, এডাল ৰেখাই ছেদ কৰিছে, তেতিয়া একান্তৰ কোণবিলাক সমান হ'ব। একান্তৰ কোণ মানে দুডাল সমান্তৰাল ৰেখাক ৰশ্মি বুলি ক'ব পাৰোঁ, এডাল ৰেখাই ছেদ কৰিছে, গতিকে ইয়াত একান্তৰ কোণ আৰু অনুৰূপ কোণবিলাক সমান হ'ব। এতিয়া একান্তৰ কোণবিলাক হ'ব এই কোণটো আৰু এই কোণটো, এই দুটা হৈছে একান্তৰ কোণ, গতিকে এই কোণ দুটা কি হ'ব? সমান হ'ব। ঠিক তেনেকে এই কোণটো আৰু এইফালে যিটো কোণ উৎপন্ন হৈছে, সেই কোণ দুটাও কি হ'ব? সমান হ'ব। গতিকে এই কোণটো আৰু এই কোণটো সমান, গতিকে এই কথাটো মনত ৰাখা। এতিয়া যিডাল ৰেখাই ছেদ কৰিছে সমান্তৰাল ৰশ্মি দুডালক, তাৰ বিপৰীত ফালে যি দুটা কোণ উৎপন্ন হৈছে, সেই কোণ দুটা সমান। এতিয়া ইয়াত এইডাল আৰু এই দুডাল হৈছে সমান্তৰাল ৰেখা, গতিকে এই দুডাল সমান্তৰাল ৰেখাক চি এমে ছেদ কৰিছে। চি এম ৰেখাই ছেদ কৰিছে এই দুডাল সমান্তৰাল ৰেখাক, গতিকে একান্তৰ কোণ দুটা সমান হ'ব। এতিয়া একান্তৰ কোণ মই দেখুৱালোৱে, গতিকে ইয়াত কোন দুটা একান্তৰ কোণ হ'ব? এটা হ'ব থিতা, এই থিতাৰ লগত কোনটো কোণ সমান হ'ব? এই কোণটো। মিলাই চোৱা, বিপৰীত কোণ দুটা, একান্তৰ কোণ দুটা সমান হয়, তো ইয়াত এই থিতাটোৰ লগত এই কোণটো সমান হ'ব। গতিকে এইটো যেতিয়া থিতা হ'ল, এইটো কি হ'ব? এইটো থিতা হ'ব। কি কাৰণে হ'ল? কাৰণ দুডাল সমান্তৰাল ৰেখাক যেতিয়া এডাল ৰেখাই ছেদ কৰে, একান্তৰ কোণবিলাক সমান হয়, আৰু সেইকাৰণে এইটো যেতিয়া থিতা হ'ল, এইটো থিতা হ'ব, কাৰণ ইহঁত একান্তৰ কোণ। তাৰপিছত ত্ৰিভুজৰ এটা উপপাদ্য আছিলে এনেধৰণৰ। ত্ৰিভুজৰ ক্ষেত্ৰত
বহিস্থ কোণৰ মান দূৰৱৰ্তী অন্তস্থ কোণৰ যোগফলৰ সমান। ত্ৰিভুজৰ উপপাদ্যটো প্ৰয়োগ কৰিবলৈ যোৱাৰ আগতে আমি এডাল লম্ব পুনৰ অংকন কৰি ল'ব লাগিব। এম বিন্দুত CPৰ ওপৰত আমি এডাল লম্ব অংকন কৰিছোঁ। CPৰ ওপৰত M বিন্দু সংযোগ কৰাকৈ আমি এডাল লম্ব অংকন কৰিছোঁ। গতিকে এই কোণটো হ'ব 90 ডিগ্ৰী। লম্বডাল হৈছে MD। MD লম্ব অংকন কৰা হ'ল। এতিয়া এংগুল MFD ইয়াৰ মানটো হ'ব টুৱাইচ থিটা। এতিয়া টুৱাইচ থিটা কেনেকৈ হ'ল সেইটো আমি জানিব লাগিব। এতিয়া এইটো ত্ৰিভুজৰ উপপাদ্যৰ অনুসৰি হৈছে। ত্ৰিভুজৰ এটা উপপাদ্য হৈছে এনেধৰণৰ। এটা ত্ৰিভুজ, এই ত্ৰিভুজটোৰ দুটা কোণ তুমি জানা, থিটা থিটা। তোমাক সুধিছে এই বাহিৰৰ কোণটো কিমান হ'ব। ইয়াতো সেইটো হৈ আছে। ইয়াত MCF এইটো এটা ত্ৰিভুজ, MCF এইটো এটা ত্ৰিভুজ। সেই ত্ৰিভুজটোৰ বহিস্থ কোণটো হৈছে MFD। বহিস্থ কোণটো হৈছে MFD। আমি উলিয়াব লাগে MFD কিমান হ'ব। এতিয়া উপপাদ্যটো হৈছে ত্ৰিভুজৰ বহিস্থ কোণৰ মান, বহিস্থ কোণটো হৈছে MFD। ত্ৰিভুজৰ বহিস্থ কোণৰ মান দূৰৱৰ্তী অন্তস্থ, এই দুটা হৈছে দূৰৱৰ্তী আৰু অন্তস্থ কোণ। দূৰৱৰ্তী অন্তস্থ কোণৰ যোগফলৰ সমান। গতিকে এই দুটা যোগ কৰিলে কি পাম আমি? থিটা প্লাছ থিটা টুৱাইচ থিটা। এই কথাটো মনত ৰাখিবা। কেনেকৈ আহিলে? ত্ৰিভুজৰ বহিস্থ কোণৰ মান দূৰৱৰ্তী অন্তস্থ কোণৰ যোগফলৰ সমান। গতিকে ইয়াত থিটা আৰু থিটা হৈছে দূৰৱৰ্তী অন্তস্থ কোণ। গতিকে এই থিটা আৰু থিটা যোগ কৰিলে আমি পাম বহিস্থ কোণৰ মানটো। ইয়াত MFDৰ মান আমি উলিয়াইছোঁ। MFD হৈছে বহিস্থ কোণ। গতিকে এই বহিস্থ কোণৰ মানটো হ'ব দূৰৱৰ্তী অন্তস্থ কোণ দুটা যোগ কৰি পেলাই আমি যিটো মান পাম। দূৰৱৰ্তী অন্তস্থ কোণ মানে এই থিটা আৰু এই থিটা, এই দুইটা থিটা আমি যোগ কৰিছোঁ, টুৱাইচ থিটা হৈছে। গতিকে টুৱাইচ থিটা হৈছে MFDৰ মান। গতিকে এংগুল MFD ইকুৱেল টুৱাইচ থিটা এইটো আহিছে ত্ৰিভুজৰ উপপাদ্য অনুসৰি। এতিয়া ট্ৰেংগুল MFD, আমি দুটা ট্ৰেংগুল ল'ম। এটা হৈছে ট্ৰেংগুল MFD আৰু এটা হৈছে ট্ৰেংগুল MCD। এই দুটা ট্ৰেংগুল বিবেচনা কৰিম। ট্ৰেংগুল MFD অৰ্থাৎ এই ট্ৰেংগুলটো MFD আৰু এটা ট্ৰেংগুল ল'ম আমি MCD। এই দুটা ট্ৰেংগুলৰ সহায়ত আমি সম্পৰ্কটো উলিয়াম। F ইকুৱেল R/2। এই সম্পৰ্কটো আমি নিৰ্ণয় কৰিম। ইয়াত F মানে কোনখিনি? F মানে হৈছে এই অংশটো। এই অংশটো হৈছে F। আৰু R মানে হৈছে এই অংশটো হৈছে R। গতিকে সেই অংশ দুটা কোন দুটা ত্ৰিভুজত সোমাই আছে আমি সেইটো চাব লাগিব। গতিকে এটা অংশ সোমাই আছে ট্ৰেংগুল MFDত আৰু এটা অংশ সোমাই আছে ট্ৰেংগুল MCDত। এতিয়া P লেখা আমি লোৱা নাই, সেই কথাটো মই পাছত কৈ আছো।
এতিয়া ট্ৰায়াংগল এম এফ ডিৰ পৰা tan twice theta কৰিলে আমি জানো tan theta মানে কি p by b তাৰ মানে লম্ব বাই ভূমি tan theta মানে হৈছে লম্ব বাই ভূমি সো ট্ৰায়াংগল MFD ত লম্ব কোনটো হ'ব ট্ৰায়াংগল MFD গতিকে MD হৈছে লম্ব বাই ভূমিটো কোনটো হ'ব FD এতিয়া থিতাটো যদি বহুত সৰু হয় থিতা কোনটো বহুত সৰু হলে tan twice থিতাৰ সমান হ'ব এইটো কথা জানি থবা থিতা কোনটো যদি বহুত সৰু হয় তেতিয়া হলে tan twice থিতাৰ সমান হ'ব গতিকে tan twice থিতাৰ ঠাইত আমি কি লিখিম twice থিতা সো এইটো ইকুৱেশ্যন 1 হিচাপে দি ৰাখা মই কৈছিলো যে দুটা ট্ৰায়াংগল আমি বিবেচনা কৰিব লাগিব আৰু এটা ট্ৰায়াংগল আমি লম সেইটো হৈছে ট্ৰায়াংগল MCD চিত্ৰটোত MFD টো দেখুৱাই দিবা MFD টো হৈছে twice থিতা এতিয়া আমি বিবেচনা কৰিব লাগিব ট্ৰায়াংগল MCD ৰ পৰা যদি আমি tan থিতা উলিয়াও ট্ৰায়াংগল MCD ইয়াত আছে থিতা গতিকে tan থিতা যদি আমি উলিয়াও tan থিতা ইকুৱেল লম্ব বাই ভূমি গতিকে লম্বটো কি হ'ব লম্বটো হ'ব ট্ৰায়াংগল MCD ত লম্ব হ'ব MD লম্ব ডিভাইডেড বাই ভূমিটো হ'ব CD আৰু যেহেতু আমি আগতে ধৰি লৈছিলো যদি থিতা বহুত সৰু হয় তেতিয়া কি হ'ব tan থিতাৰ সমান হ'ব tan থিতাৰ সমান হলে tan থিতাৰ ঠাইত আমি লিখিব পাৰো থিতা MD by CD এইটো ইকুৱেশ্যনটো এটা 1 and 2 ৰ পৰা আমি কি কৰিব পাৰো ইকুৱেশ্যন 1 ত আমি পাইছিলো twice theta equal MD by FD okay twice theta equal MD by FD twice theta equal আমি পাইছিলো MD by FD নহলে একো পৰা বুলি লিখিও তেনেকে পাৰি সো এই থিতাৰ ঠাইত আমি কি বহাম MD by CD আৰু এফালে হ'ব MD by FD MD কেনসেল যাব ইয়াত থাকিবগে 2 by CD আৰু এফালে থাকিব 1 by FD এতিয়া CD ঠাইত আমি কি লিখিম CD চিত্ৰৰ পৰা চোৱা CD
CDটো ইয়াত প্ৰায় Rৰ সমান আচলতে CP মানে R হয় কিন্তু CDটো যেহেতু Pৰ পৰা বেছি দূৰত নাই D বিন্দুটো সেইকাৰণে CD Rৰ প্ৰায় সমান বুলি আমি ধৰি ল'ব লাগিব গতিকে 2/R হ'ব CD ঠাইত R আহিব আৰু 1/FD so FD ঠাইত কি পঢ়াম আমি যেহেতু D বিন্দুটো Pৰ ঠিক ওচৰতে আছে গতিকে FD ঠাইত আমি পঢ়াম F ফকাস দৈৰ্ঘ্য FD ঠাইত আমি পঢ়াম F গতিকে আমি এই সম্পৰ্কটো সজাই লিখিলে হ'ব F = R/2 গতিকে য'ত R হৈছে ভাঁজ ব্যাসাৰ্ধ আৰু F হৈছে ফকাস দৈৰ্ঘ্য গতিকে এই সম্পৰ্কটো আমি নিৰ্ণয় কৰিবলৈ গৈ আছিলোঁ আৰু এই সম্পৰ্কটো নিৰ্ণয় কৰা হ'ল এতিয়া কথাটো হ'ল আমি কি কৰিছো CD লৈকে R ধৰিছো আৰু FD লৈকে কি ধৰিছো F ধৰিছো কিন্তু সেইটো প্ৰকৃততে শুদ্ধ নহয় CP লৈকেহে R হয় বা F লৈকেহে কি হয় F হয় CP মানে R মানে C পৰা P বিন্দুলৈ যি দৈৰ্ঘ্য সেইটো R হয় আৰু F পৰা P লৈ যি দৈৰ্ঘ্য তাক F বুজায় কিন্তু আমি ইয়াত কি কৰিছো CD তে আমি R ধৰি লৈছো আৰু FD তে F ধৰি লৈছো নহলে এইটো আমি প্ৰুফ কৰিব নোৱাৰো গতিকে এই যিটো সম্পৰ্ক এই সম্পৰ্কটো বহুত ডাঙৰ গোলাকাৰ পৃষ্ঠৰ ক্ষেত্ৰতহে যাৰ ভাঁজ ব্যাসাৰ্ধ বহুত বেছি ডাঙৰ সেইবিলাকৰ ক্ষেত্ৰতহে প্ৰযোজ্য হয় তথাপিও আমি কম ভাঁজ ব্যাসাৰ্ধৰ গোলাকাৰ পৃষ্ঠৰ ক্ষেত্ৰতো প্ৰয়োগ কৰোঁ কিন্তু আমাৰ প্ৰয়োগটো সম্পূৰ্ণ শুদ্ধ তেতিয়া হ'ব যেতিয়া গোলাকাৰ পৃষ্ঠখনৰ ভাঁজ ব্যাসাৰ্ধ বহুত ডাঙৰ হ'ব বহুত ডাঙৰ হলে কি হ'ব বহুত ডাঙৰ হলে ডিটো পিৰ ওচৰত থাকিবগে কথাটো ধৰিব পাৰিছে যিমানে এই বক্ৰতাটো বাঢ়ি যাব বক্ৰতাটো বাঢ়ি গলে কি হ'ব ইয়াত তুমি লম্ব এডাল অংকন কৰা লম্বডাল আৰু পিৰ মাজৰ দূৰত্ব বেছি হ'ব যিমানে বক্ৰতাটো কমিব একদম পুৰা যদি ষ্ট্ৰেইট হয় এনেকুৱা হয় তেতিয়া তুমি ইয়াত লম্ব এডাল অংকন কৰাচোন এই লম্বডাল পিৰ ওচৰত থাকিব গতিকে যিমানে বক্ৰতা কমিব কাৰ্ভেচাৰটো যিমানে কমি যাব ভাঁজ খোৱাটো যিমানে কমিব সিমানে এই সম্পৰ্কটো F = R/2 এই সম্পৰ্কটো শুদ্ধ হ'ব আৰু যিমানে বক্ৰতা বাঢ়ি যাব সিমানে এই সম্পৰ্কটো শুদ্ধ নহয় আচলতে কিন্তু আমি প্ৰয়োগ কৰোঁ অৱতল আৰু উত্তল দুইখন দাপোনৰ ক্ষেত্ৰতে F = R/2 এই সম্পৰ্ক প্ৰয়োগ কৰা হয় যদি আমাক ভাঁজ ব্যাসাৰ্ধ দিয়া থাকে তেতিয়া আমি ফকাস দৈৰ্ঘ্য উলিয়াবৰ কাৰণে F = R/2 সম্পৰ্কটো ব্যৱহাৰ কৰোঁ এইটো আছিল সম্পৰ্ক এই সম্পৰ্কটো উলিয়াবলৈ আহিব পাৰে দেখুৱা যে গোলাকাৰ দাপোনৰ ফকাস দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধৰ আধা বা নহলে এনেকেও আহিব পাৰে দেখুৱা যে গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ ফকাস দৈৰ্ঘ্যৰ দুগুণ গতিকে এনেধৰণে কুৱেশ্যনটো আহিব পাৰে পৰীক্ষাত তেতিয়া আমি এইখিনিলৈকে কৰিব লাগিব ইয়াত F = R/2 এই সম্পৰ্কটো অৱতল দাপোনৰ কাৰণে নিৰ্ণয় কৰা হৈছিলে ঠিক একেদৰে আমি উত্তল দাপোনৰ কাৰণেও F = R/2 এই সম্পৰ্কটো নিৰ্ণয় কৰিব পাৰোঁ কুৱেশ্যনটোত যদি গোলাকাৰ দাপোন বুলি দিয়ে তেতিয়া যিকোনো এখন দাপোন অংকন কৰিলেই হ'ল যদি উত্তল অথবা অৱতল বুলি কয় তেতিয়া আমি সেই নিৰ্দিষ্ট দাপোনখন আঁকিব লাগিব যদি উত্তল দাপোন বুলি কয় তেতিয়া উত্তল দাপোনখন আঁকিব লাগিব যদি অৱতল দাপোন বুলি কয় কুৱেশ্যনটো সোধে তেতিয়া আমি অৱতল দাপোনখন অংকন কৰিব লাগিব আৰু একেধৰণেই নিৰ্ণয় কৰা হয় দুইখন দাপোনৰ ক্ষেত্ৰত NCERT ফলো কৰিবা NCERT ফলো কৰি পেলাই মই কৰি দেখুৱাইছো কেনেকৈ নিৰ্ণয় কৰা হয়